গোটেই ভাৰতৰ স্কুল কলেজবিলাকে যদি কৰে সেইটো সমস্যাটো দূৰ হ'ব জেগা নাই বুলি ক'ব নালাগে জেগাটো বহুত আছে ফৰেষ্ট এৰিয়াত আছে আপোনালোকৰ শিলচৰত যিমান স্কুল কলেজ ইউনিভাৰ্চিটি আছে IIT NIT আছে সেইবোৰ 10 জোপাকৰ ফৰেষ্টত মানে কলকতামালি স্কুল কলেজৰ নাম ডেইলি দুটা লৈ চাবলৈ যাওকচোন সেইখিনি গছ কোনো নাকাটে ভয় কৰি কাৰণ হেজাৰজন ল'ৰা ছোৱালী গোট খাবলৈ তাত আৰু বেলেগে সংৰক্ষণ নালাগে সেইবোৰ চিষ্টেম কৰিবলৈ কৈছে হিমন্ত বিশ্ব শৰ্মাকো কৈছোঁ আৰু বিশেষকৈ আপোনালোক শিক্ষক শিক্ষয়িত্ৰী সকলো আছে ৰেঞ্জাৰবিলাকক ক্লাছ ল'বলৈ কৈছোঁ তাহাঁতৰ প্ৰেক্টিকেল আছে কাৰণ আমাৰ বোটানিকেল বিভাগৰ প্ৰফেচাৰবিলাকক প্ৰেক্টিকেল নাই সেইকাৰণে যদি গোটেই ইউনিভাৰ্চিটিবিলাকত ক্ৰিকেট গ্ৰাউণ্ডৰ ফিল্ডত নি পেলাই একেটা বিষয়তে শিকাব দুদিন শিকালে চব এতিয়া নতুন প্ৰজন্মৰ ওপৰত বহুত দায়িত্ব আছে আমি ভুল কৰিছোঁ তাহাঁতটো ভুল কৰা নাই আমাৰ ভুলতে সিহঁত নাজানে জনালেতো জানিলেতো সেইকাৰণে আমাৰ ভাৰসাম্যটো হেৰাই গৈছে সেইকাৰণে আশা ৰাখিছোঁ পৃথিৱীৰ 800 কোটি মানুহ ল'ৰা ছোৱালীবিলাক এতিয়া মই এটা প্ৰজেক্ট খুলি দিছোঁ এতিয়া USA ছোৱালীজনী গৈছেগৈ আকৌ আহিব তাই পিছৰ বছৰ PhD লৈ পেলাই আহিব সেইবোৰ বিষয়লৈ ক'বহি মানে কথাটো হ'ল উত্তৰ পূৰ্বাঞ্চলৰ গছ গছনি চব থাকিব গছ পুলিটো ৰুলেই নহ'ব গছ পুলিটো ৰুই প্ৰতিপালন কৰি ডাঙৰ দীঘল কৰা গছৰ গুণাগুণ আৰু গছৰ নাম জানিব লাগিব আৰু জলবায়ু পৰিৱৰ্তন কেনেকৈ হয় এমাহত নোৱাৰে নহয় কৰিব 12 মাহত কেনেকৈ হয় 1 বছৰ দিন পঠিয়াইছিলে মানে PhD ল'বৰ কাৰণে অধ্যয়ন কৰিবলৈ মাজুলী আৰু মোৰ হাবিখনৰ সেইকাৰণে তাই সম্পূৰ্ণ তথ্য শিক্ষা আৰু জ্ঞান লৈ পেলাই নতুন প্ৰজন্মক পৃথিৱীক ভাল পাবলৈ শিকোৱাটো এতিয়া নতুন যি PhD ল'ব তাহাঁতৰ বহু কৰ্তব্য দায়িত্ব সেইটো বিষয় লৈ আছে মানে শিক্ষাত কোনো এখন দেশত পৃথিৱীৰ কোনো এখন দেশত শিক্ষানীতিক পৃথিৱীক ভাল পাবলৈ শিক্ষা নীতিতেই নাই সেইকাৰণে পৃথিৱীৰ ভাৰসাম্য হেৰাই গৈছে ধৰিত্ৰীয়াই পানী লগা জ্বৰে হৈছে যেতিয়া সম্পূৰ্ণ জ্বৰ হ'ব আমি পৃথিৱীৰ পৰা বিদায় হ'ম আৰু আপোনালোকৰ শুভ সংবাদ পাবহি ডুবাইত হ'ব এই বছৰ লাষ্টত বিশ্ব সন্মিলন মানে ইউনেস্কোৰ বেন এম্বেছাডৰ তেতিয়া মেক্সিকোতো কৈছোঁ 2020 চনত যে সমগ্ৰ বিশ্বই বছৰেকত 7 দিন লকডাউন দিব লাগিব তেতিয়া পৃথিৱীৰ ভাৰসাম্য ঘূৰি আহিব আৰু সমগ্ৰ বিশ্বৰ মহিলাসকলক 60% সংৰক্ষণ দিব লাগিব কিয়নো মহিলাসকলে মানৱ সম্পদ গঢ় জন্মৰ পৰা ধৰি প্ৰতিপালন কৰি ল'ৰা ছোৱালীৰ ওপৰত বেছি গুৰুত্ব এতিয়া মোৰ ঘৰতে ল'ৰা ছোৱালী চিন্তা নহয় মাকে 3 চাট মাৰিলে মা মোক ভাত দে বুলি কয় মই এচাট মাৰিলে ঘৰৰ পৰা ওলাই মানৱ সম্পদটো কোনে কৰিব সেইকাৰণে মহিলাসকলৰ পৃথিৱীক ভাল পাবলৈ যিটো আদৰ্শ আছে তেওঁলোকৰ দ্বাৰাই বহুতখিনি আগুৱাই যাব বুলি আৰু পৃথিৱীৰ ভাৰসাম্যটো আকৌ ঘূৰি আহিব বুলি আশা কৰিছোঁ আৰু ডুবাইত এইটো চাগে চিকিউৰ হৈছে বিশ্ব সন্মিলন আৰু স্কটলেণ্ডত হয়তো চিঠি দিছোঁ ইজিপ্তত হয়তো মই মোৰ ভাৰতবৰ্ষত লক্ষ্ণৌত আছিলে সেইকাৰণে যাব নোৱাৰিলোঁ ইজিপ্তলৈ মাতিছিল কিন্তু মই যাব নোৱাৰাৰ কাৰণে আকৌ ডুবাইত যাব সেইবিলাক বহুত কাম আছে পৃথিৱীৰ বিষয়ত আৰু খুব ভাল লাগিছে সমগ্ৰ বিশ্বই যে ভাৰতৰ আদৰ্শ আছে আৰু আপোনালোকে চাওক ইংলেণ্ডই 1900 বছৰৰ পাছতে কাপোৰ পিন্ধিছে ভাৰতে 5500 বছৰ আগতে কাপোৰ পিন্ধে তেতিয়া 1900 বছৰত তেওঁলোকে কাপোৰ পিন্ধি গোটেই পৃথিৱীখনক জয়লাভ কৰে পৃথিৱীৰ ধ্বংসৰ মূলতাই হ'ল ইংলেণ্ড অন্য কৰা নাই নহয় আমাৰ নিজৰববীয়া আইন নহয় এইখন ব্ৰিটিছৰ অধীনৰহে সেইটো ব্ৰেইন ড্ৰেইন ব্ৰিটিছে জানিছিল ভাৰতীয় মানুহবিলাক বহুত টেলেণ্টেড এই আম্বেদকাৰে য'ত ভাৰতীয় সংবিধানখন চহী কৰিছিল আহমেদাবাদ যি দুজোপা গছৰ তলত মই তাত দুৰাতি আছিলোঁ তেতিয়া মনতে আহিল আম্বেদকাৰে কিয় ৰাতি 3:30 বজাত চহিছিল দিনত ক'ত গৈছিল তেওঁ কৰা নাছিল তেওঁক মাৰি পেলাম বা গুলিয়াই দিম বুলি কৈছিল সেই সময়ৰ গভৰ্ণৰ কোন আছিল লৰ্ড মাউণ্টবেটেন আছিল ব্ৰিটিছে জানিছিল ভাৰতীয় মানুহবোৰ বহুত টেলেণ্ট সিহঁতক ব্ৰেইন ড্ৰেইন নকৰিলে উপায় নাই সেইকাৰণে ইজৰাইলৰ পৰা এটুকুৰা কানাডাৰ পৰা এটুকুৰা চুৰ কৰি আনি বিশ্বৰ এটাইতকৈ গণতান্ত্ৰিক দেশৰ সংবিধানখন ডাঙৰ বুলি ঘোষণা কৰি ভাৰতক স্বাধীন দিলে আপোনাৰ ডিঙিটো যদি কাটি দিয়ে সাক্ষী প্ৰমাণ নহ'লে কথাটো কৈছে আপুনি মৰি থাকিব আৰু আমি যে এংলো ইণ্ডিয়ান ব্ৰিটিছৰ আধা তেজ থাকি গ'ল নহয় আমাৰ গাড়ীৰ ষ্টেংটো ক'ত থাকে সদায় ৰাইটত থাকে যিবোৰ দেশ ভাৰততকৈ পিছত স্বাধীন হ'ল চাইনা টাইৱান জাৰ্মান জাপান ফাৰ্ষ্ট লেফ্ট
আৰু বিশ্ব সন্মিলনত দেখা পোৱা যায় 195খন দেশৰ 13খন দেশে ইংৰাজী কয়, বাকীবোৰ চব নিজৰ মাতিব। মই সেইকাৰণে অসমীয়াতে ভাষণ দিলোঁ, যা জানিলে জানিব। সেইকাৰণে ভাষা, কলা কৃষ্টি, সংস্কৃতি খুব প্ৰয়োজন আছে। মানে আজি আমাৰ বিহুটো প্ৰকৃতিৰ পৰা লোৱা, আমি নিজে তৈয়াৰ কৰি লোৱা নহয়। ভূপেন দাই কেতিয়াবাই প্ৰকৃতিক বাদ দি গান গাইছিলেনে? কেতিয়াবা জয়ন্ত হাজৰিকাৰ গান ডুবাই ৰজাৰ আগতে গাব লগা হ'ল। মই মানে নেচাৰেলত যদি আহে ভাৰতলৈ আহক, ডিজিটেল ফাৰ্ষ্টকৈ কাৰ্টুনত শিকাবলৈ নাহিব। নেচাৰ ইজ গড, গড ইজ নেচাৰ। সেইকাৰণে বুজাই দিছিলোঁ। আৰু তেতিয়া আমাৰ তাতে গায়ক গায়িকা আছে, অসমতে ভাৰততে আছে। জয়ন্ত হাজৰিকাই গাইছিল, বিৰালীৰ কাণতে জাতি বাই জুপি, সিও মোৰ সৰুদৰ ভাই, মৰিলে কেও নাযায় সিহে লগতে যায়। তেনেকুৱাবিলাক গায়ক আমাৰ ইয়াতে আছিল। সেইকাৰণে প্ৰকৃতিৰ সম্বন্ধ ৰাখি এতিয়া গায়ক গায়িকাৰ খুব প্ৰয়োজন হৈছে। তেতিয়া গায়ক গায়িকাই কি গাইছে, এতিয়া গায়ক গায়িকাই কি কৈছে, সেই কথাবিলাক কিমান ডিফাৰেঞ্চ আছে। এতিয়া ভূপেনদাক আমিহে বৰকৈ চিনি নাপাওঁ। বম্বেত যিটো মিউজিয়ামত ৰাখি থৈছে, আমাৰ কলাক্ষেত্ৰ কালিহে বনাইছে। ধৰক লাচিতক 400 বছৰ পিছতে গম পাইছে। আমি ক'ত আছোঁ? গাঁততে সোমাই থাকোঁ। সেইকাৰণে সেই সময়ত অগ্নিকবি কমলাকান্ত ভট্টাচাৰ্যই গালি দিছিল, ঠিক অসমীয়া মানুহ নহয়, অসম চুমকা নুৱে কোনে কয়। কবি সাহিত্যিকৰ ভাষাত গালি দিয়া কবি সাহিত্যিক এতিয়া আছেনে? তেতিয়াই কবি সাহিত্যিক চাওকচোন, আমাৰ ইয়াতে জন্ম হৈছে অসমত। সেই সময়ত কবি সাহিত্যিকৰ কথা আখৰে আখৰে ফলিয়াইছে। সেইকাৰণে মই আশা ৰাখিছোঁ আমাৰ মানৱ সম্পদ গঢ়াত আপোনালোকৰ ভূমিকা বেছি আছে। কাৰণ ল'ৰা ছোৱালী আপুনি জন্ম পৰা পায়, ঘৰতে পায়, একদম বিয়া পতালৈকে পায়। সেইকাৰণে মহিলাসকলৰ ভূমিকাটো বেছি আছে। সেই আইনখন বিশ্বৰ ৰাষ্ট্ৰসংঘত এইটো হেৰি কৰিল তেওঁলোকে। আকৌ মোক মেক্সিকো নৱেম্বৰত যদি যাওঁ, আকৌ লগ কৰিব। তেওঁলোকে তাত খাপ পাতি আছে, কথা পাতিম আৰু এইবোৰ বিষয়ে। আশা ৰাখিছোঁ আপোনালোকৰ অসমৰ 3,35 লাখ মানুহৰ আশীৰ্বাদ, ভাৰতৰ 140 কোটি মানুহৰ আশীৰ্বাদ আছে। ভাৰতবৰ্ষত কৰিবলগা বহু কাম আছে। সেইকাৰণে মহাৰাষ্ট্ৰ সংঘ সভাই মোক সুধিছিল, आपको भारत सरकार स्टेट गवर्नमेंट क्या देता है? देश क्या देगा मेरा जरूरत नहीं है, देश के लिए मैं क्या करूँगा यही मेरे काम, इसके लिए करा। সেইকাৰণে কৰিবলগা ভাৰতবৰ্ষত বহু কাম আছে। মানুহ সংস্কাৰবাদ। APJ আব্দুল কালাম ছাৰে মোক এৱাৰ্ড দিছে বুলি কোৱা নাই, তেওঁ ভাৰতক বহুৰ ওপৰত থৈ গ'ল, যাৰ বাবে পৃথিৱীৰ মানুহে ভাৰতলৈ ভয় কৰে, যাৰ বাবে পৃথিৱীৰ মানুহে এতিয়া ভাৰতৰ আদৰ্শ ল'বলৈ বাধ্যতা হৈছে। সেইকাৰণে খুব গৌৰৱময় অধ্যায় হৈছে ভাৰতৰ। আৰু আমি দেখিছোঁ মানে গোটেই খেলটো য'ত য'ত হৈছে বিশ্বখনত। সেইকাৰণে আপোনালোকৰ আশীৰ্বাদ আছে। আহক আমি চিৰ সেউজীয়া অসমখন সদায় চিৰ সেউজীয়া কৰি ৰাখোঁ। প্ৰত্যেকজনে মনলৈ আহক, গছ থাকিলে আমি জীয়াই থাকিব। আমালৈ প্ৰত্যাহ্বান আহিছে। আমি তামিলনাডুত 5খন দেশৰ বৈঠকত বিজ্ঞানীসকলে ঘোষণা কৰিছিল 100 বছৰৰ ভিতৰত পানী নাইকিয়া হ'ব। আজি 20 দিনৰ আগত ফ্ৰান্সৰ চাইণ্টিষ্টজনে আহি পেলাই 28 বছৰ উত্তৰ পূৰ্বাঞ্চলত পানী নাইকিয়া হ'ব। আমি হেনো পানী এতিয়া দেখিছোঁ আজি 3 বছৰ ব্ৰহ্মপুত্ৰৰ পানী বহুত তললৈ গুচি গ'ল। ইয়াৰ মূলতে আমাৰ জগৰে এগ্ৰিকালচাৰ যিখিনি আছে টেকন'লজি